ইলেক্ট্ৰিক অটো বন্ধ হৈ যাব নেকি? বহুত নিউজ আহি আছে আৰু মোক বহুত কমেণ্ট কৰি আছে। তো চাওক, মই এইটো ভিডিঅ' সেইটো কাৰণে বনাইছোঁ আপোনালোকৰ কাৰণে যে গুৱাহাটীত চিটিৰ ভিতৰত অটো চলোৱাটো বন্ধ কৰিব নেকি? তো এইটো চাবৰ কাৰণে আপোনালোকে লাষ্টলৈকে চাওক, মই গোটেইখিনি দেখাই দিম। আগত এটা কাম কৰোঁ, দুই এটা ভাড়া মাৰি লওঁ, তাৰপিছত মই দেখাই আছোঁ। এভৰিৱান, গুড মৰ্ণিং। আজি ৰাতিপুৱা দিনটো বেয়া, কাৰণ গাড়ীখন আহিছোঁ চলাবৰ কাৰণে, চাইছোঁ এই চাৰ্জে নাই হোৱা। তো এতিয়া চাৰ্জত লগাই থৈছোঁ আৰু আজি যোৱাটো দেৰি হ'ব, তাতে আকৌ ছানডে। তো চাওঁ কি হয় আৰু। ইয়াত ড্ৰপ কৰালোঁ, এইটো হ'ল বেলতলা তিনিআলি। ইয়াতে আহি ড্ৰপ কৰাইছোঁ, এইটো ৰুমৰ পৰা লৈ আহিছোঁ আহোঁতে। যাত্ৰাটো কৰিলোঁ, আজি বোলো বেয়া হ'ব বুলি ভাবিছিলোঁ, কাৰণ ৰাতিপুৱা চাৰ্জে নাছিল গাড়ী। তো এইটো ঘৰত আহি ড্ৰপ কৰালোঁ, বেলতলা তিনিআলি আহিছিল। তো 90 টকা পালোঁ। যাত্ৰাটো হ'ল ন, এতিয়া আৰু নেক্সট বুকিংটোৰ কাৰণে ৱেইট কৰোঁ, কাৰণ আজি ছানডে আহিছে। এটা বুকিংটো একচেপ্ট হৈ গৈছে, এইটো 500 মিটাৰমান দূৰত আছে। তেওঁক গৈ পিক আপ কৰোঁ, তাৰপিছত খানাৰ পৰা দেখাইছোঁ, কিন্তু গম পোৱা নাই ক'ত যাব। ড্ৰপ কৰিলোঁ, মই দেখাই আছোঁ কিমান পাইছোঁ। আহি পালোঁ এই পিক আপ লোকেশ্যনত, আহি পেলাই বহি আছোঁ, মেছেজ কৰিছোঁ, ৰিপ্লাই অহা নাই। যদি আহে কাষ্টমাৰ লৈ যাম, আৰু নাহিলে কেঞ্চেল কৰি গুচি যাম। আৰু যদি আহে ড্ৰপ কৰি দেখাই দিম কিমান পাইছোঁ। তো ভিডিঅ' ভাল লাগিলে তো লাইক এটা কৰিব, পাহৰি যাব। তো দেখাই আছোঁ, আপোনালোকে চাই থাকক। নম্বৰ ভাড়াটো আহি ড্ৰপ কৰালোহি, এইটো 85 হৈছিল, 85 দিছে। ইয়াতে ড্ৰপ কৰিছিলোঁ, ইয়াত এইটো বিল্ডিঙত ড্ৰপ কৰালোঁ। তিনিজনী মেডাম আহিছিল, ইয়াত ড্ৰপ কৰা। এতিয়া যাওঁ আকৌ বশিষ্ঠ চাৰিআলি যাওঁ, তাতহে ভাড়া লাগিব, কাৰণ এইটো ঠাইত মানে ছানডে ন। এইটো কাষ্টমাৰ আনিছিলোঁ বশিষ্ঠ চাৰিআলিৰ পৰা, এইটো মানে ৰেকৰ্ড কৰিব নহ'ল, ইয়াত আহি ড্ৰপ কৰাইছোঁ। এই চিধাৰটো হাতীগাঁও ভেটাপাৰা চাৰিআলি হয়, কিন্তু মানে লাগিছিল বশিষ্ঠ চাৰিআলিত আছোঁ, তাতেই লাগিছে, সেইটো কাৰণে ৰেকৰ্ড নকৰিলোঁ। কাষ্টমাৰটো আহি পালেহি, তো তাৰপৰা আনি পেলাই ভেটাপাৰাত ড্ৰপ কৰাইছোঁ। 80 টকা পাইছোঁ এইটো ভাড়াত। তো বেক টু বেক 3টা হৈ গৈছে কমপ্লিট, কাৰণ মই মানে বেক টু বেক এইটো কাৰণে মাৰি আছোঁ। মই বস্তুটো দেখাইছোঁ, চাওকচোন। মোৰ গাড়ীৰ চাৰ্জটো ফুল নহ'ল, 3%হে হ'ল। 3% মানে যি হয় আপোনালোকক দেখাম, কাৰণ ফুল হ'লে ধৰি লওক দিনটো চলাব পাৰি। 3% কিমান টকা ইনকাম হ'ব সেইটোকে চাব। আৰু গাইজ, এই কাষ্টমাৰটো গেয়াৰলৈ লৈ আহিছিলোঁ, এইটো আহিছিল ভেটাপাৰাৰ পৰা, মানে ৰেকৰ্ড কৰিব নোৱাৰিলোঁ, আহি পেলাই ড্ৰপ কৰাইছোঁ। আছিল 3 কিলোমিটাৰ, মানে অনলাইনতে আনিছোঁ, ৰেপিডত দেখাইছে 80 টকা, মানে খোলা নাই কাৰণে 100 টকা দি গৈছে। তো ভালেই হৈছে, আৰু ভাড়াটো অলপ দেৰিকৈ লাগিল, আৰু কেইটামান লাগক চাওঁ। এটা বুকিং আহিছে, এইটো খানাপাৰা যাব, মানে 400-500 মিটাৰ দূৰত আছে। আগত তেওঁক গৈ পিক আপ কৰোঁ, তাৰপিছত খানাপাৰা ড্ৰপ কৰি দেখাম ভিডিঅ' কিমান পাইছোঁ, চাই থাকক। আহি পালোঁ এই পিক আপ লোকেশ্যন, ইয়াতে মানে মেছেজটো দিছোঁ যে আহি পালোঁ বুলি। এতিয়া দাদাজন আহে বা দাদা নে বাইদেউ গম পোৱা নাই, আহিলে পিক আপ কৰিম, তাৰপিছত মই খানাপাৰা ড্ৰপ কৰা দেখাই আছোঁ। এইটো কাষ্টমাৰ লৈ আহিছিলোঁ, ইয়াত আহি ড্ৰপ কৰালোঁ। এইটো হ'ল খানাপাৰা, বেলতলা তিনিআলিৰ পৰা কাষ্টমাৰটোক আনি খানাপাৰা ড্ৰপ কৰাইছোঁ। এইটোত পাইছোঁ মই 80 টকা, ৱেইটিং চাৰ্জ লাগিছে 84 হৈ গ'ল, মানে 4 টকা ৱেইটিং চাৰ্জ লাগিছে। তো এইটো কমপ্লিট হৈ গ'ল। এতিয়া মই অলপ কথা ক'বলগীয়া আছে, সেইখিনি কৈ লওঁ। তো চাওক, চবকে কৈছোঁ, যোন অটো চলায় বা চলাম বুলি ভাবিছে, চবকে মই এইটো কথা কওঁ যে যদি আপুনি অটো ল'ব বিচাৰিছে, আপোনাৰ কাগজ পাতি অ'কে লাগে প্ৰথম কথা, কাৰণ চবেই ভয় কৰি আছে যে অটো বন্ধ হ'ব নেকি গুৱাহাটীত, মোক কমেণ্ট কৰি আছে। তাৰ কাৰণে মই এইটো ভিডিঅ' বনাইছোঁ। যদি আপোনাৰ অল ডকুমেণ্ট ক্লিয়াৰ থাকে, প্ৰব্লেম নাই, 1 নম্বৰ কথা। 2 নম্বৰ, লাইচেঞ্চটো লাগেই, আৰু জানেই এইটো কথা, লাইচেঞ্চ নোহোৱাকৈ গাড়ী নচলাব। 3 নম্বৰ কথা, চিটিত যোনে গাড়ী চলায়, বহুত মানুহ দেখিছোঁ মই, মোৰ চকুৰ আগতে। এতিয়া মোৰ ভাড়া লাগিছিল, মই কৈ দিওঁ শুনক। ভাড়াটো মানে কি, গৈছোঁ মই পিক আপ লোকেশ্যনত, তাত গৈ দেখা পাইছোঁ 5জন আছে টোটেল, আৰু মোৰ যিখন অটো হয় তাত 3জন ধৰে। মই 5জন কাৰণে কেঞ্চেল কৰি দিছোঁ। বেলেগ এখন অটো আহি সেই মানুহ 5টা উঠালৈ গুচি গ'ল, ছেইম ভাড়াত। তো সেইকাৰণে মানে পুলিচে বন্ধ কৰাই আছে। তো সেইটো কাৰণে মই কৈ দিওঁ, অটো এখনত হৈছে 3জন পেচেণ্টৰ বনাইছে, যাতে 3জন পেচেণ্টহে নিব পাৰি। আৰু আজিকালি ল'ৰাবিলাকে কি কৰিছে, সৰু সৰু ল'ৰা গাড়ী চলাই আছে, 5জন 6জন 7জনলৈকে উঠাই লৈ গুচি গৈছে। সেইবিলাকতো ধৰিবই। আৰু পৰাপক্ষত কি কৰিব, যোনটো ফায়াৰ বক্স এটা থাকে নহয়, যে জুই লাগিলে যে নুমুৱাই, সেইটো সেই বস্তুটো ইয়াত লগাব লাগে ছাইডত। কিন্তু মোৰ তাত আছিল, চুকৈ লৈ গ'ল।
আৰু এটা লগাবলগীয়া হৈ আছে, সেইটো লাগে কম্পালচৰি। আৰু যোনটো ঔষধ পাতি থাকে গ্লাছ বক্সটো, সেইটো লাগেই, কাৰণ পুলিচে চেক কৰিলে সেইটো বস্তু চেক কৰে, সেইটো ৰাখিব। 3 নম্বৰত আগত যোনটো ছিট আহে ডিলাৰৰ পৰা, ছিংগল ছিট আহে, ছিংগল ছিটটো আপুনি ছিংগল কৰি ৰাখক, তেতিয়া আপোনাৰ পুলিচে কোনো পধ্য নধৰে আৰু বন্ধটো নকৰে গাড়ী। মই ছিংগল ছিট ৰাখিছোঁ, আজি কিমান দিন গাড়ী চলাই আছোঁ, মানে মানুহ পেচেঞ্জাৰ পালেও মই নুঠাওঁ গাড়ীত, মোৰ ছিংগল ছিট। মই কাষ্টমাৰক কৈ দিওঁ আগত মানুহ নহ'ব, কাৰণ 3জনৰ কাৰণে বুক কৰিছে, 3জন বহিলে বহক, নহওক কেঞ্চেল কৰক, তেতিয়া আপোনাৰ সাৱধান হৈ থাকিব পাৰিব। আৰু প্ৰব্লেম এটা হৈ আছে যে নগাঁও হওক বা ডবকা হওক, মানে দেখা পাই আছোঁ মই নিউজত, বহুত গাড়ী চিজ কৰিছে, বন্ধ কৰিছে, ডিলাৰ পুলিচে ৰাখি দিছে। তো এইবিলাক কাৰণেও মানে ৰাখি আছে গাড়ীবিলাক। আৰু গাড়ী গুৱাহাটী চিটিত বন্ধ নহয়, কাৰণ অটো হ'ল চিটি। আপুনি চাই লওক, এইটো আগ চিট দেখিছেনে, এইটো ছিংগল, যদি বহাৰ পৰা ইয়ালৈকে চিট আহিব, সেইটো কাৰণে মই চিট লগোৱা নাই, কাৰণ মই পুলিচৰ পৰা বাচি থাকিব লাগে, যাতে কোনো প্ৰব্লেম নহওক। আৰু ইয়াত দেখিছে 3জনৰ কাৰণে চিট দিছে, সেই 3জনৰ কাৰণে ৰাখিব লাগে। ফায়াৰ বক্সৰ কথা ক'লোঁ, এইডোখৰ জেগাত লগাব লাগে ফায়াৰ বক্সটো, কালি পুলিচে দেখা পালে যাতে ইয়াত আছে ফায়াৰ বক্স, তেতিয়া প্ৰব্লেম নহয়, সেইটো কাৰণে। আৰু পৰাপক্ষত হৈছে, আৰু আপোনালোকে যেতিয়া গাড়ী চলায় এটা কথা মনত ৰাখিব, হাফ পেণ্ট পিন্ধি গাড়ী নচলাব অটো। হাফ পেণ্ট পিন্ধাটো লিগেল নহয়, আৰু স্পৰ্টিং নিপিন্ধিব, চাৰ্ট পিন্ধিব লাগে ইমানলৈকে, আৰু পৰাপক্ষত জোতা পিন্ধিব লাগে, কাৰণ পুলিচে এইকেইটা বস্তু চেক কৰে জানেই। অটো এখন ড্ৰাইভৰ পূৰা ফিটফাটত থাকিব লাগে, আৰু 5-6টা মানুহ কেতিয়াও যাতে নুঠায়, তো কাৰণ ইমানখিনিয়ে আছিল। আৰু যাতে গাড়ী বন্ধ নহয় অটোবিলাক, ইলেক্ট্ৰিক অটো চৰকাৰে চলাব কৈছে, অনলি ইলেক্ট্ৰিক, তো ইলেক্ট্ৰিক বন্ধ নহয়। তো আপোনালোকে নিশ্চিত থাকক, সেইটো কাৰণে ভিডিঅ'টো বনালোঁ। আৰু যদি ভিডিঅ'টো ভাল লাগিছে তো লাইক কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, এনেকুৱা আপডেট দি থাকিবৰ কাৰণে। আৰু বহুতে মোক বেয়া কমেণ্ট কৰি আছে, যে কমেণ্টটো কৈ দিওঁ, এজনে কমেণ্ট কৰিছে যে আপুনি যোনটো ভিডিঅ' বনায় যে দিনটো ইমান ইনকম হ'ল, সেইটো দেখা পালে বেলেগ 10জনে আৰু 10খন গাড়ী ল'ব, আমাৰ যোনটো ইনকমটো বেয়া হ'ব, তেনেকুৱা কথা কৈছে। মোক ক'ব কৈছোঁ, তেওঁক যদি ভিডিঅ'টো চায়, যদি মই নকওঁ, তেওঁতো গাড়ীয়ে লৈ আছে, কি গাড়ী নোলোৱাকৈ আছে নেকি? এইটো মোক কোৱাৰ লগত নহয়, মই এটা মানুহক দেখাব খুজি আছোঁ যে অটো এখন চলাই মানুহে ভাত খাব পাৰে নোৱাৰে, অসমীয়া মানুহে, মই সেইটো বুজাব গৈছোঁ। আৰু তেওঁ মানে উল্টাকৈ বেয়া, কি ক'ম আৰু, বেয়া কমেণ্ট কৰি আছে। তো বেয়া কমেণ্ট নকৰিব, কাৰণ মই মটিভেট ভিডিঅ' বনাই আছোঁ আপোনালোকৰ কাৰণে, তো কোনো বেয়া ভিডিঅ' বনা নাই। তো আজিলৈ ইমানেই, তো চাই থাকক। এতিয়া গৈ পেলাই ভাড়া মাৰোঁ, ঘণ্টামান হ'ল খালি অফলাইন ভাড়াই মাৰি আছোঁ। খানাপাৰাৰ পৰা গ'লোঁ হাতীগাঁও, 150 টকা, তাৰপৰা আহিলোঁ এই ছুপাৰ মাৰ্কেট, সেইটোত পালোঁ 120 টকা, তাৰপৰা আহিছোঁ খানাপাৰা, এতিয়া এইটো 200 টকা, মানে খানাপাৰা অলপ আগত থৈ আহিলোঁ, 200 টকা ল'লোঁ। মানে বেয়া হোৱা নাই আৰু, সেইটো কাৰণে অনলাইনত ইমান মাথা মৰা নাই আৰু, ভাড়াহে লাগে, আৰু অনলাইন অফলাইন কথা নাই ন। তো এতিয়া মানে আহি পেলাই খানাপাৰা অলপ আগত আছোঁহি, যদি ভাড়া পাম, নাপালে আৰু ৰুমত যামগৈ আৰু, সেইটোৱে কথা। সেইটো কাৰণে আগলৈ আহিছোঁ, কাৰণ হাইৱেদি যামগৈ। আৰু বেয়া নহ'ল, যদিও একবেলা হ'ল, একবেলা মানে কি আৰু, আহিছোঁ 1টা বজাত, এতিয়া 5টা বাজিছে, 4 ঘণ্টা হৈছে, 1 ঘণ্টা বহিছোঁ না, 4 ঘণ্টাটো চলালোঁ। আৰু চাৰ্জো কম আছিল, 1% গ'ল, 3% আছিল। তো যদি ভাল লাগিছে ভিডিঅ'টো লাইক এটা কৰি দিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো এতিয়া অলপ টাইম চাওঁ, নহ'লে ৰুমত যাব লাগিব, উপায় নাই। খানাপাৰাৰ পৰা আহি বশিষ্ঠ চাৰিআলি পালোঁহি, খালী আহিছোঁ, মানে ভাড়াই নাইকিয়া, সেইটো কাৰণে উপায় নাই। আৰু দেওবাৰ কাৰণে ভাড়াটো বেয়া চাগে, এতিয়া ভাবিছোঁ ৰুমত যামগৈ। আৰু ৰুমত যোৱাৰ আগতে মোৰ ইনকমটো কৈ দিওঁ আজি কিমান হ'ল। দেওবাৰ, তাতে 1টা বজাত আহিলোঁ, 1 ঘণ্টা বহিলোঁ, 3 ঘণ্টাহে চলোৱা হ'ল। ৰেপিডত মাৰিলোঁ 550 মানে মাৰিলোঁ, আৰু অফলাইন ভাড়া মাৰিলোঁ 420 টকা, 900 টকা এটা হ'ল, মানে 1% চাৰ্জ গ'ল। তো আজিলৈ সিমানেই, আৰু কি ক'ব, দেওবাৰ যদিও বেয়া নহ'ল। আৰু বহুতে ভিডিঅ' চাই পেলাই কয় যে তোমাৰ ভিডিঅ' চাই 10টাই 10খন গাড়ী ল'ব, কি কাৰণে ভিডিঅ' বনোৱা, সেইটো কাৰণে কি কথা কয় এইবিলাক কওকচোন। যেতিয়া মানুহে গাড়ী ল'ব, মোৰ ভিডিঅ' চাই হ'লেও ল'ব, নেচালেও ল'ব, কথা সিমানেই। আৰু মই যিবিলাক ভিডিঅ' বনাওঁ যে অসমৰ ল'ৰাবিলাকৰ প্ৰমোশ্যনৰ কাৰণে বনাওঁ, যাতে কিবা এটা কৰি খাব পাৰে, তো কথা ইমানেই। আৰু যদি ভিডিঅ'টো ভাল লাগিছে তো এটা লাইক কৰিব,
আৰু কিবা সুধিবলগীয়া থাকিলে কমেণ্ট কৰি জনাব। তো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো আজিলৈ ইমানেই। বাই বাই।